জিলাৰ ডুমডুমা থানা অন্তৰ্গত ৰাইদাং গাঁৱত। এই ৰাইদাং গাঁওখন তাহানি আজু ককা দিনৰে পৰা সকলোৰে ঘৰত হাতী আছিলে। আমাৰ প্ৰতিটো ঘৰতে হাতী আছিলে বুলি ক'লেও আমি বঢ়াই কোৱা নহয়। এতিয়া অৱশ্যে প্ৰতিটো ঘৰত হাতী নাই। এতিয়া আমি যিটো পৰিয়ালত আছোঁ এইটো হ'ল ক্ষীৰেশ্বৰ মৰাণ। তেখেতৰ দেউতাকৰ নাম হ'ল প্ৰয়াত ৰত্নেশ্বৰ মৰাণ। গতিকে এটা কথা হৈ আছে আচলতে, মানে কি চক্ৰান্তত হৈছে আমি এইটো বুজি পাবলৈ অলপমান টান হৈছে। ক্ষীৰেশ্বৰ মৰাণৰ এটা হাতী পোৱালি আছে, তাৰ নামটো ধনচেং আৰু মাকৰ নাম ৰহিমলা। আমি জন্মৰ পৰাই ৰহিমলা নহয়, চেনিমলা। তো এই হাতী পোৱালিটো ইয়াতে জন্ম হৈছে আৰু এতিয়া যোৱা 23 চনত শিকোৱা হৈছিলে। আৰু শিকোৱা সময়তো ডিগবৈ ৰেঞ্জৰ পৰা আৰু লেখাপানী ৰেঞ্জৰ পৰা আহিলে কোনোবা মানে চক্ৰান্তকাৰীয়ে হাতী পোৱালিটো ঘৰচীয়া পোৱালি নহয় বুলি পেলাই হেৰি কৰিলে, এনকুৱাৰী হ'ল। হাতী পোৱালিটো DNA টেষ্ট কৰিবলৈ লৈ গ'ল, সকলোবিলাক কৰিলে। তাৰপিছত DNA টেষ্টৰ আমাক একো ৰিজাল্ট নিদিলে আমাক। তাৰপিছত হাতী পোৱালিটো আমাক দি দিলে। কিন্তু আকৌ যোৱা 8 তাৰিখৰ দিনাখন ডুমডুমাৰ ৰেঞ্জাৰ নেতৃত্বত এটা দল আহি পেলাই কোনো ইনফৰ্মেশ্যন নকৰাকৈ হাতী পোৱালিটো লৈ গ'ল। লৈ যোৱাৰ পাছত এতিয়া তেওঁলোকে হাতী পোৱালিটো মাকৰ লগত DNA মানে মিলা নাই এই বুলি পেলাই কৈ পেলাই হাতী পোৱালিটো জব্দ কৰি থৈ দিছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে হাতী পোৱালিটো তাত জব্দ কৰি থৈ দিছে আৰু এতিয়া এই গৰমত হাতী পোৱালিটো যথেষ্ট মানে আশংকা আছে। ভালকৈ গা ধুৱাব পৰা নাই, খাব পৰা নাই। তাৰ উপৰি মানে ঘৰৰ গৃহস্থৰ মানসিক কষ্ট আছেই, এই খেতি মানে বতৰ। তো গতিকে হাতী পোৱালিটো মানে যিটো তেওঁৰ জীৱনৰ প্ৰতি আশংকা নামি অহাটো আমি অনুভৱ কৰিছোঁ, পৰিলক্ষিত হৈছে। তো গতিকে ইয়াৰ হাতী পোৱালিটো যদি কিবা অসুবিধা হয় তেতিয়া নিশ্চয় তাৰ বাবে জগৰীয়া ডুমডুমা DFO আৰু ৰেঞ্জাৰ হ'ব বুলি আমি ভাবোঁ। আৰু এইখন স্থানতে আমি জন্মৰ পৰা এতিয়ালৈকে, মোৰ বয়স এতিয়া 60 বছৰ, এই বয়সত এতিয়ালৈকে আমি 12-13টা হাতী পোৱালি আমি ক্ষীৰেশ্বৰ মৰাণৰ পৰিয়ালবৰ্গই আজু ককাৰ দিনৰ পৰা শিকোৱা আছে। তাৰ আগত কিমান শিকালে মই নাজানো। এই স্থানতে হাতী পোৱালিখিনি শিকায়। তো এতিয়া কাৰ চক্ৰান্তত নিজৰ ঘৰৰ পোৱালি এটা এনেদৰে মানে বিভাগীয় কৰ্তৃপক্ষই কি যুক্তিত লৈ গৈছে আমি নাজানো। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে এই কথাষাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও আমি আবেদন জনাইছোঁ আমাৰ সংগঠনকেইটাৰ জৰিয়তে। তাৰপিছত আমাৰ মাননীয় জিলা উপায়ুক্ত ডাঙৰীয়াকো আমি অৱগত কৰিছোঁ। গতিকে আমি চৰকাৰলৈ আহ্বান জনাম যে আমাক এই পৰিয়ালটোক মানে মানসিক হাৰাশাস্তি কৰাৰ পৰা বিৰত থাকি হাতী পোৱালিটো আচলতে সসন্মানেৰে তেওঁলোকৰ হাতত আকৌ তুলি দিব লাগে। তো গতিকে আমি বিভাগলৈও মানে আহ্বান জনাইছোঁ। হাতী পোৱালিটো যথেষ্ট তাত কষ্ট হৈছে। আজি যোৱা 8 তাৰিখৰ পৰা মানে ইতিমধ্যে তেওঁক মানে বান্ধি থোৱা হৈছে তাত। হাতী পোৱালিটো ভালকৈ খাব পৰা নাই, গা ধুবলৈ পোৱা নাই। এই গৰমত হাতী পোৱালিটো যথেষ্ট মানে ক্ষতি হোৱাৰ আশংকা আছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষলৈও, বন বিভাগলৈ মই আহ্বান জনাইছোঁ যাতে তেখেতসকলে হাতী পোৱালিটো মুকলি কৰি দি ক্ষীৰেশ্বৰ মৰাণৰ হাতত হাতী পোৱালিটো চমজাই দিয়ে যেন। কিবা সন্দেহ কৰে? এইটো চাওক, সন্দেহটো নিশ্চয় সন্দেহ আছে। এই হাতী পোৱালিটো যদি কেনেবাকৈ চেনিমলাৰ পোৱালি নহয় বুলি মানে কোৱা যায়, তেতিয়াহ'লে মোৰ নিজৰ মানে মাতৃৰ লগত মোৰ DNA নহয় বুলি মানে প্ৰমাণ হৈ যাব পাৰে। সেইটো আমি দেখ কথা আছে, দেখ কথা। এইটো হাতী পোৱালিটো আমি জন্মৰ পৰা দেখিছোঁ, ইয়াতে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে। তেতিয়াহ'লে মোৰ আই পুতেক হয় নহয় মানে DNA টেষ্ট মানে নিমিলে চক্ৰান্তই হ'ব পাৰে। এইটো দেখ কথা। এইটো নিশ্চয় তৃতীয় পক্ষ কোনোবা চক্ৰান্ত কৰিছে। বিভিন্ন সময়ত আমি দেখোঁ যে হাতীসমূহ হয় তেনেধৰণৰ সেইখিনি কথা মই নাজানিম, সেইখিনি কথা মই কোৱাটো ভুল হ'ব। কিন্তু মই এটা কথা জানো, এই হাতী পোৱালিটো যেতিয়া চৰকাৰৰ নীতি নিয়ম মতে, বন বিভাগৰ নীতি নিয়ম মতে হাতী পোৱালিটো যেতিয়া মাকৰ গৰ্ভত স্থিতি লয় তেতিয়া এখন তেওঁলোকক এপ্লিকেশ্যন দিব লাগে। সেই এপ্লিকেশ্যনখনৰ পৰা যেতিয়া জন্ম হয় তেতিয়াও জাননী দিব লাগে। আকৌ গাঁৱৰ প্ৰধানৰ পৰা দিব লাগে, গাঁও পঞ্চায়তৰ পৰা দিব লাগে। সকলোবিলাক তথ্য আপোনালোকে চাব পাৰিব। আপোনালোকৰ জৰিয়তে আমি অসমবাসীক দেখাব বিচাৰোঁ। গোটেই তথ্যবিলাক ক্ষীৰেশ্বৰ মৰাণৰ হাতত মজুত আছে। তাৰপিছতো যোৱা 23 চনৰ নৱেম্বৰ মাহত সেই হাতী পোৱালিটো শিকোৱা হৈছিলে, একেটা হাতী পোৱালিয়ে। তেওঁ বিভাগীয় কৰ্তৃপক্ষ আহি মানে হাতী পোৱালিটো মানে বাৰে তেওঁলোকে বহুত টেষ্ট কৰিলে, এটা DNA টেষ্ট কৰিলে। যদি মোৰ এতিয়া যুক্তি হ'ল, যদি হাতী পোৱালিটো তেওঁলোকে ভবা নিচিনাকৈ বনৰীয়া হাতী পোৱালি হ'লহেঁতেন তেতিয়া আচলতে এৰি দিব নালাগে। 23 চনত কিয় এৰি দিলে? এতিয়া আকৌ কিয় হৈ গৈছে? গতিকে এইটো নিশ্চয় কোনোবা তৃতীয় পক্ষৰ চক্ৰান্ত হ'বই।
আৰু আমি গাঁও এই ইমানখন ৰাইজ আপোনালোকে সুধিব যদি হাতী পোৱালিটো ইয়াৰ নহয় বুলি কয় তাৰ আলমত কিন্তু এইটো মানে চক্ৰান্ত হ'বই লাগিব কাৰণ আমি জন্মৰ পৰা দেখিছোঁ ইয়াত এতিয়া আমাৰ চকুকেইটাক আমি বিশ্বাস নকৰিলেই হ'ব হয় নহয় বাৰু চকুকেইটাক আমি বিশ্বাস নকৰিলেই হ'ব আমি জন্মৰ পৰা দেখিছোঁ হাতী পোৱালিটো ইয়াৰ চেনিমলা হাতী পোৱালি হয় ইয়াত ডাঙৰ হৈ ইয়াতে গাখীৰ খাইছে মই সেইকাৰণে আকৌ কৈছোঁ যদি সেই হাতী পোৱালিটো তাৰ লগত DNA নেমেলে তেতিয়াহ'লে মোৰ আইৰ লগত মোৰ DNA নেমেলিব তাৰমানে মোৰ আইৰ গৰ্ভৰ পৰা মই ওলোৱা হয় নহয় মই আকৌ টেষ্ট কৰি চাব লাগিব কথাখিনি এইখিনি বন বিভাগে লৈ গৈছে তেওঁলোকৰ অধীনলৈ কি ক'ব কেতিয়া লৈ গৈছিলে আৰু ঘটনাটো কি আছিলে হয় এই মোৰ হাতী পোৱালিটো যোৱা 8 তাৰিখে মানে হেৰি মানে ভেৰিফিকেশ্যন কাৰণে লৈ যাম বুলি ইয়াৰ পৰা লৈ গৈ পেলাই 8 তাৰিখে নিলে 9 তাৰিখে আমাক মাতিলে মতাৰ পিছত আমি গ'লোঁ তেতিয়া কৈছে DNA টেষ্ট মিলা নাই মাকৰ আৰু পুতেকৰ সেইকাৰণে আমি হাতী পোৱালিটো চিজ কৰিলোঁ এনেকৈ বুলি ক'লে সেইকাৰণে আমি অনুৰোধ কৰিলোঁ সিহঁতক আমাৰ হাতী পোৱালিটো সকলো ডকুমেণ্ট আছে একেবাৰে মানে নথি পত্ৰ সকলো মানে যেতিয়াৰ পৰা হাতীজনী প্ৰেগনেঞ্চি হৈছিলে তেতিয়াৰ পৰা গাঁওবুঢ়া লৈ পেলাই বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই অনাৰশ্বিপ মাইক্ৰ'শ্বিপ সকলো নথি পত্ৰ আছে তৎসত্বেও মানে এতিয়া হাতীটো তেখেতে জব্দ কৰি ৰাখিছে আপোনালোকে যেতিয়া হাতীটো বিচাৰিছিলে হয় তেতিয়া তেওঁলোকে কি কয় তেওঁলোকে কয় যে তোমালোকৰ কি প্ৰমাণ আছে যে তোমাৰ হাতীটো হয় বুলি কিবা এটা প্ৰমাণ দিয়া এনেকৈ কয় মানে আপোনালোকৰ লগতো নথি পত্ৰখিনি আছে সকলো নথি পত্ৰ আছে কি আহ্বান জনাব এতিয়া আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা চৰকাৰলৈ কি আহ্বান জনাব বন বিভাগলৈ হয় যে চৰকাৰলৈ আহ্বান জনাম আমি এতিয়া আকৌ DNA টেষ্ট কৰিছে সেই DNA টেষ্টটো মানে ভালকৈ কৰি আনক একো গাফিলতি নকৰাকৈ যদি ভালকৈ কৰি আনে মিলাই এইটোতো মিলিবই লাগে নিমিলা কোনো অংক নাথাকে ইয়াত তাৰে পোৱালি হয় 2023 চনতো আহিছিলে এইটো লেখাপানী আৰু ডিগবৈ ৰেঞ্জৰ পৰা সিহঁতে আহি পেলাই DNA কৰি লৈ গ'ল কিন্তু সেইটো ৰিপৰ্ট আজিলৈকে নিদিলে এতিয়া কোন ৰেঞ্জে লৈ গৈছিলে এতিয়া ডুমডুমা ডিভিজন লৈ গৈছে হয় আপোনাৰ নাম কি আৰু হাতীজনী কিবা নাম চাম আছে নেকি হাতী পোৱালি হয় মোৰ নাম ক্ষেশ্বৰ মান ৰায়নাংগাঁও আৰু হাতী পোৱালিটোৰ নাম ধনসিং হয় মাকৰ নাম চেনিমলা মাকৰ নাম চেনিমলা কোনে আহি লৈ গৈছিলে হাতীটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এনেকৈ মানে বেটেলিয়ান আহিছিলে দুটামান বিষয়া আহিছিলে ৰেঞ্জাৰ আহিছিলে ডুমডুমা আহিছিলে DNA মিলা নাই বুলি তেতিয়া তেওঁলোকে কৈছিলে হয় 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 এই ধনচাং নামৰ হাতীটো মালিক ক্ষেশ্বৰ মৰাণ তেখেতৰ এইখিনি জেগাতে 2023 চনৰ শেষৰ ফালে ইয়াতে শিকাই আছিলে হয় সেইখিনি আমাৰ গাঁৱৰ ৰাইজেও প্ৰত্যক্ষ কৰিছিলে যিহেতু এইখন বাৰীতে তেওঁলোকৰ যিমান হাতী আছে প্ৰায়কেইটা হাতী ইয়াতে শিকোৱা হয় গোটেই হাতীখিনি ইয়াতে শিকায় তেওঁলোকৰ এতিয়া নহয় তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা হাতী আছে আমাৰ গাঁৱৰ ৰাইজে জানে বা আমাৰ গোটেই অঞ্চলটোৰ ৰাইজে জানে তেওঁলোকৰ মানে ককা দেউতাকৰ মানে 3টা প্ৰজন্মৰ পৰা তেওঁলোকৰ ইয়াত হাতী আছে বুলি তেওঁলোকৰ বহুত পুৰণা দিনৰ পৰা তেওঁলোকৰ হাতী আছে সেইখিনি কথা হয় আৰু 2023 চনত ইয়াতে ধনসিঙক হয় শিকাইছিলে তেতিয়া মানে ডিগবৈ ডিভিজনৰ পৰা আহিছিলে কিবা DNA টেষ্ট কৰিবৰ কাৰণে তেতিয়া মই উপস্থিত আছিলোঁ মোক মাতিছিলে হয় তেওঁলোকে DNA টেষ্ট কৰিবৰ কাৰণে মাক আৰু ধনসিং আৰু ধনসিঙৰ মাক চেনিমলা দুইটাৰ পৰাই ব্লাড উলিয়াই আনিছিলে সেই ৰিপৰ্টটো নাজানো আহিলে নাই ৰিপৰ্টটো মিলিছে নাই সেই বিষয়ে মই জ্ঞাত নহয় কিন্তু ৰিপৰ্টটো নিয়াটো হয় তেওঁলোকে ইয়াৰ পৰা DNA টেষ্ট সেই হাতীটো তেওঁলোকে ইতিমধ্যে লৈ গৈছে তেওঁলোকৰ অধীনত লৈ গৈছে বন বিভাগে হয় এই বিষয়টো সন্দৰ্ভত কিমান অৱগত আপুনি হয় এই বিষয়ে মই গম পাওঁ মোক কিছুমানে জনালে যে মানে হাতীটো লৈ যোৱা হয়তো আজি 20 দিনমান হ'ল 20-22 দিন হ'ল মোক জনালে আৰু DFO অফিচলৈ মোক DFOয়ে মাতিলে আমি গ'লোঁ মোকো মাতিলে গ'লোঁ হয় এতিয়া তেওঁলোকে মানে DNA টেষ্ট মিলা নাই বুলি কৈছে মাকৰ লগত যিটো গুৱাহাটীৰ পৰা ৰিপৰ্ট আহিছে ৰিপৰ্টৰ মতে তেওঁলোকে মানে DNA টেষ্ট মিলা নাই বুলি ঘৰৰ পৰা লৈ গৈছে আৰু এতিয়াও বৰ্তমান মাকৰ আৰু পুতেকৰ মানে ধনসিং আৰু চেনিমলাৰ DNA টেষ্টৰ কাৰণে দুইটাৰ হাতীৰ পৰাই মানে ব্লাড লোৱা হ'ল তাতো মই উপস্থিত আছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মোক যিহেতু তেওঁলোকে থাকিবলৈ কৈছিলে এখন কমিটি বনাইছিলে কমিটিখনত ময়ো আছোঁ হয় কথাখিনি হয় এতিয়া ৰিপৰ্টটো চাগে অহা নাই প্ৰায় 15-20 দিন হ'ল এইখিনি কৰা অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক